আপোনালোকে এই ভিডিঅ'টো সম্পূৰ্ণকৈ শেষলৈকে চাওক, তেতিয়াহে বুজিব ভিডিঅ'টোৰ সকলোখিনি কথা। যদিহে আপুনি আমাৰ এই চেনেলত নতুন, তেতিয়াহ'লে এতিয়াই চেনেলটো ছাবস্ক্ৰাইব কৰক, কিয়নো আমাৰ এই চেনেলত উপলব্ধ হৈ আছে বহুত ইনফৰমেটিভ ভিডিঅ'। লগতে আপোনালোকৰ মাজৰে কোনে কোনে এইবাৰ এইচএছ এক্সাম দিছে, তেওঁলোকে সুন্দৰকৈ একোটাকৈ কমেণ্ট কৰক। হঠাতে মেট্ৰিকৰ ৰিজাল্ট দিয়াৰে পৰা সকলোৰে মনত এতিয়া উৎকণ্ঠা বাঢ়িছে যে এইচএছ বা উচ্চতৰ মাধ্যমিকৰ ৰিজাল্ট কেতিয়া দিব। যদিও শিক্ষামন্ত্ৰীগৰাকীয়ে 5 মে'ৰ ভিতৰত এইচএছৰ ৰিজাল্ট দিয়াৰ কথা কৈছে, আচলতে কেতিয়া দিব এইটো কথাই প্ৰতিগৰাকী এইচএছ এক্সাম দিয়া ছাত্ৰ-ছাত্ৰীৰ মনত খুন্দিয়াই আছে। প্ৰিয় দৰ্শক, ৰাজ্যৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে কিছুদিন পূৰ্বে সংবাদ মাধ্যমত এইচএছৰ ৰিজাল্টক লৈ এটা মন্তব্য কৰিছিল, আৰু এই মন্তব্যটো হয়তো আপোনালোকৰ মাজৰে বহুতে শুনিছিলোঁ। তেওঁ কৈছিল যে উচ্চতৰ মাধ্যমিক বা এইচএছৰ ৰিজাল্ট অহা 5 মে'ৰ ভিতৰত দিয়া হ'ব, আৰু এই ৰিজাল্ট দিয়াক লৈ কাউন্সিল সম্পূৰ্ণৰূপে সাজু বুলি কৈছিল। এতিয়া দেখা গৈছে যে এপ্ৰিল মাহ প্ৰায় শেষ হওক। তেনে ক্ষেত্ৰত হায়াৰ ছেকেণ্ডাৰী কাউন্সিলৰ পৰাও বৰ্তমানলৈকে কোনো ধৰণৰ আপডেট অহা নাই বা সঠিক এটা তাৰিখো ঘোষণা কৰা হোৱা নাই। গতিকে ৰাজ্যৰ শিক্ষামন্ত্ৰীগৰাকীয়ে কোৱা অনুসৰি অহা 5 মে'ৰ ভিতৰত যে এইচএছৰ ৰিজাল্ট দিব, সেইটো খাটাং হৈ পৰিছে। আৰু দৰ্শকসকল, যেতিয়াই এইচএছৰ ৰিজাল্টক লৈ নিৰ্দিষ্ট এটা তাৰিখ ঘোষণা কৰা হয়, তেতিয়াই মই আপোনালোকৰ বাবে এটা ভিডিঅ' আগবঢ়াম। সেয়ে আপোনালোকে এতিয়াই চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু সকলোৱে পোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰক। ধন্যবাদ।